বা গিফট লৈ আহিছো বিটাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ইউটিউব চেনেল নীলোৎপল চলিহালৈ ইভিনিং সময় আৰু একদম এফালে চাওকচোন এটা পৰিৱেশ দেখাই দিছোঁ একদম বেলি ডুবু এই বেলি ডুবু সময়তে জুবিন দাৰ সেই গীতটিলৈ মনত পৰি যায় বেলি পৰো বৰষুণ নাৱৰীয়া বেলি পৰো বৰষুণ ইমান ধুনীয়া গীত হয়তো ক'ৰবাত গৈ আছিল বেলিটো দেখা পালে ডুবু হৈছে গীত লিখি দিলে আৰু আমাৰ এইফালে এইফালে মালিগাঁও ৰেলৱে ষ্টেচন আমি এনেকৈ মিলা মিলিকৈ থাকোঁ আৰু থামনেইলখন দেখি সেইটো গম পাইছে বিশেষ অতিথি আমাৰ ঘৰলৈকে আহি আছে তেতিয়া অকণমান আয়োজন কৰি আছোঁ আৰু তাৰমানে কথাটো হ'ল কি আমাৰ ল'ৰাৰ জন্মৰ সময়ত তেওঁলোকে আমাৰ ঘৰত আহি খবৰ লৈছিল আপোনালোকে ভিডিঅ' দেখি গম পাইছে তাৰপিছত মই অন্নপ্ৰাশনত মাতিলোঁ আমাৰ ঘৰলৈকে তেওঁলোক আহিব নোৱাৰিলে এতিয়া ভাবিলোঁ ইমান দূৰলৈকে যাব যিহেতু নোৱাৰিলে গুৱাহাটীতে মাতোঁ এসাঁজ লগে ভাগে খাওঁ ভাল লাগিব আৰু আচলতে পৰিয়ালবিলাক লগ হৈ থাকিলে মনে মিলা পৰিয়ালবিলাক দেই লগ হৈ থাকিলে কিবা এটা ভাল লাগে সেয়া নৰসিংহ চাদৰ ওপৰত দেখিছেনে মজা আছে আৰু গুৱাহাটী মহানগৰীৰ ভিতৰতো এটা পৰিৱেশ আপোনালোকৰ ভাল লাগি যাব চৰাই মাত শুনিলে এইকেইটাত ঘনচিৰিকা চৰাই দেখিছেনে হাই 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 এই ঘনচিৰিকা চৰাই দেখিছেনে এই এটা চাউণ্ডটো শুনিলেই কিবা এটা ভাল লাগি যায় যিয়ে নহওক বাৰু এতিয়া চৰাই চাই থাকিলে নহ'ব খানাৰ আয়োজন কৰোঁ এতিয়া লাহে লাহে আৰম্ভ কৰিছোঁ এটা এইটো ক্ষীৰ হ'ব দেই গাখীৰ দিছোঁ ৰ'ব এয়া আছে জহা চাউল তাৰপিছত এয়া আছে কাজু তাৰপিছত খিচমিচ আৰু কি কৰিছোঁ আপোনালোকক মই কৈ আছোঁ মানে ক্ষীৰত গাখীৰ ভাত বুলিও ক'ব পাৰি ক্ষীৰত সদায় গাখীৰ বেছি লাগে তো মই এতিয়া কি কৰিছোঁ 100 গ্ৰাম জহা চাউল দিছোঁ আৰু 1 লিটাৰ গাখীৰ দিছোঁ নিয়মমতে বোলে 1 কেজি জহা চাউলত 8 পৰা 10 লিটাৰ গাখীৰ লাগে তো সেইটো হিচাপত যদি মই কেলকুলেট কৰি চাওঁ 100 গ্ৰাম জহা চাউলত 1 লিটাৰ গাখীৰ তো সেই হিচাপত বনাই আছোঁ খাবলৈ ভাল হ'ব লাগে ক'ত সোমাই আছা ক'ত সোমাই আছা হে ক'ত সোমাই দিছে তোক ক'ত সোমাই আছা তুমি একদম ধুনীয়া বস্তু এটাৰ ভিতৰত সোমাই আছে দেই টেনশ্যন নাই পিঞ্জৰাবদ্ধ হয়নে অঁ সি জোকাই আছে আইতাকক দেখিছা হে কেনেকৈ জোকাইছে তৰালীয়ে কাটি দিছে পুৰা ধুনীয়াকৈ আলু তাৰপিছত পিঁয়াজ মই কাটিলোঁ তাই গুচাই দিছে তাৰপিছত এইফালে আদা নহৰু মায়ে গুচাই দিছে তাৰপিছত এইফালে আছে শুকান মাছৰ এখন চাটনি হ'ব মজা আছে ৰেডি কৰি থৈ দিছোঁ আৰু এতিয়া এক ক্ষীৰ হওঁ আৰু দেই একদম ক্ষীৰটো এইখিনি সময়ত অলপ লাৰি দিব লাগিব নহ'লে তলত লগা চান্স থাকে ক্ষীৰ হওঁ আৰু সি আহিব বুলি গম পাই একে লগ অকণমান আগত পাৰ্লাৰৰ পৰা আহিছে গৈ দুজনী জাষ্ট এণ্ট্ৰি মাৰিছে হা বিয়াৰ কাৰণে নেকি বা বিয়া মাতে নাই দেখোন কি বিয়া খাবা হয় নেকি বা সেই আহিফালে মায়া লৈ আছে হা থ্ৰেডিং কৰিছা তুমি কি কৰিলা চুলি কাটি মেলি আজৰি অঁ ক্ষীৰ হ'ল পায়াস অঁ মাছ আনিব যাব লাগিব এতিয়া প্ৰায় 1.5 বছৰমানৰ পিছত 2 বছৰৰ পিছত স্কুটি চলাবা অঁ বজাৰত যাম আমি মই ইঞ্চুৰেঞ্চ আছে বাৰু কৈ থোৱা কথা নাই আমি দুয়োগৈ বজাৰৰ পৰা মাছ আৰু মাংসটো লৈ আহোঁগৈ বোলা কৃষ্ণ প্ৰভু ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে সুধা দেই ডাঙৰ বোলে বেলেঞ্চ ঠিকে আছে পাৰিছা এতিয়া মাংসটো লওঁ তাৰপিছত মাছ ল'ম সেইফালে মাংসৰ পিছত এটা মাছ বঢ়িয়া মাছ ওলাইছে ভকুৱা খাবানে ভকুৱা ভকুৱা মাছ লোকেল নে লোকেল অঁ এইটো চাওক কপি আছে 1 কিলো 100
1 কিলো 100 এতিয়া 1 কেজি 100 গ্ৰাম ওজনৰ এটা ভুগুৱা মাছ নে ভাই একদম বঢ়িয়াকৈ পিচ কৰি দি টিপ টপ এইটো এতিয়া বইল বনাম কিহেদি বইল খাওঁ বাঁহৰ গাজ দি বইল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই জুবিন দাক নিয়াই দিয়ক ধুনীয়াকৈ ইয়াতে লগাই থৈছে আৰু এইখিনি লোকেল মানুহে এটা পানী মাছে বৰষুণ নাই না তাৰমানে কি হৈছে যিদিনাখন জুবিন দা ঢুকাইছে সেইদিনাখনৰ পৰা বৰষুণ নাই মানে জুবিন দা ঢুকোৱা মানে কি আৰু জুবিন দাক জন্মৰ দিনাখনৰ পৰা আজিলৈকে বৰষুণ নাই আচৰিত কৃষ্ণ কৃষ্ণ মায়ে ধুনীয়াকৈ চাকি বন্তি দিলা পৰশুৰ প্ৰসাদ খাইছোঁ আমি পানী এতিয়া মজা আছে এইখিনি মেৰিনেট কৰি দিওঁ বনাব মায়ে কিন্তু মই অলপ মানে ৰেডি কৰি দিছোঁ আৰু ধুনীয়াকৈ বেলেগ একো দিয়া নাই কাৰণ ঘৰে খোৱা বস্তুটো এইটোতো আৰু হোটেল নহয় বহুত মছলা দিবৰ কাৰণে পিঁয়াজ দিছোঁ দেখুৱাই দিয়া অলপ এতিয়া পিঁয়াজ দিছোঁ তাৰপিছত জিৰা দিছোঁ জালুক দিছোঁ আদা নহৰু দিয়া নাই অলপ দেৰিকৈ দিম আৰু ধনিয়া অলপ দিছোঁ বাছ এইখিনি অকণমান সানি মেলি এনেকৈ অকণমান যদি 20-25 মিনিট ৰখা যায় খাই ভাল লাগে আৰু মছলাটো সোমাই যায় ৰাইট খাই ভাল লাগিব আৰু একদম হোম ষ্টাইল এপিচ খাই চাবা নেকি মছলা সানি ৰখাব পৰা হৈছে তুমি আগে খোৱাচোন তাৰপিছত মই খাম পিছত মুন্মি বায়ে যদি ভিডিঅ'টো চাই পালে বা সিহঁতৰ বনোৱা আৰম্ভণিৰ পৰাই আমি এনেকুৱাই বাৰু বিন্দাছ ন এইটো ইয়াত কিছু সময় এনেকৈ থাকক ঢাকনি এখন দি থওঁ ওপৰত আছে ইয়াত ঢাকনি হৈ গ'ল বাছ তোমালে কি কাটি আছা তিয়হ বঢ়িয়া আৰু মই এইফালে ঘৰৰ পৰা অনা লোকেল কণী বইল কৰোঁ এতিয়া বনাম মাছ বইল তো মাছ বইলৰ কাৰণে মই কি কৰোঁ বিলাহী আৰু আলু অকণমান বইল কৰি এনেকৈ গ্ৰাইণ্ড কৰি লওঁ ঠিক আছে অকণ নিজৰ চবৰে বেলেগ বেলেগ ষ্টাইল থাকে না মোৰো অকণমান বেলেগ ষ্টাইল আছে এইফালে আদা নহৰু একদম ধুনীয়াকৈ খুন্দি থৈছোঁ এয়া আছে এটা মাছ এইফালে আছে ঠিক আছে এতিয়া কি কৰিম প্ৰথমতে পানী দিম পানীখিনি অকণমান বইল হ'ব তাৰপিছত এইখিনি দিম তাৰপিছত আদা নহৰু দিম নিমখ দিম আৰু তাৰপিছত মাছটো দিম বহুত সময়ৰ কাৰণে নহয় এইটো হাৰ্ডলি 15 মিনিটমানত একদম ধুনীয়াকৈ আঞ্জাখন হৈ যায় ধুনীয়াকৈ গৰম পানী দি দিছোঁ এতিয়া মাছটো দিম দেই মাছ দিলোঁৱে তাৰমানে দিয়ে আছিলোঁ মই 6 পিচ দিলোঁ 7 পিচ দিলোঁ ঠিক আছে আৰু 1 পিচ দিওঁ হাতে যোৱা কিবা ভাঙা চাঙা হ'লে 8 পিচ মাছটো দি দিলোঁ এটা কথাই কৈছোঁ মাছ পিচ একদম আগতীয়াকৈ নিদিব যদি আগতীয়াকৈ দিয়ে মাছটো ভাঙি যায় সেইকাৰণে মাছটো সিজোতে খুব বেছি 6 পৰা 7 মিনিট সময় লাগে বইলত সেইটো কথা মনত ৰাখিব দি দিলোঁ এতিয়া মই নালাৰোঁ সেইটো এনেকৈ হৈ যাব বিয়াৰ কাৰণে ৰেডি হৈছে যেন পাওঁ এইয়া পাটৰ মেখেলা চাদৰ জাপ দি আছে মায়ে ইস্ত্ৰি নেকি অ'কে তাৰপিছত নখ পালিচ গোন্ধাইছে নেল পলিচ লগাইছে আমাৰ ছাৰে তুমি নেল পলিচ ল'বা নি নেল পলিচ ল'বা ই ল'বা নেক্সট আইটেমৰ কাৰণে কেৰাহী বহাইছোঁ ধুনীয়াকৈ মাংসটো বাৰু বাকী আছে কিন্তু বইল মাছ হৈ গ'ল এতিয়া মই অকণমান নিমখটো হৈছে নে নাই টেষ্ট কৰিব দিছোঁ মানুহজনীক নিমখ জলকীয়া চব টেষ্টাৰ বোলে অঁ টেষ্ট কৰাটো টেষ্টাৰ বুলিয়ে কয় নিমখ চিমখ জ্বলা চলা একদম বঢ়িয়া চ' বেক টু বেক জল্দা জল্দি বনি আছে এইফালে এতিয়া শুকান মাছৰ চাটনি হ'ব এতিয়া মই কৈছোঁ নহয় মোৰ অলপ ষ্টাইলটো বেলেগ অকণমান বেলেগকৈ বনাওঁ এইটো এতিয়া শুকান মাছৰ চাটনি হ'ব বাছ হ'ল ৱেলকাম ফাইনেলি বহু শতিকাৰ পিছত জুৰুডৰ পৰা চাই আছে কোন আহিছে কিবা কথা পাতে
আৰু মাৰ ভাগত পৰিছে চিকেন মায়ে চিকেন বনাই আছে আজি অমিতা নাই অমিতা নাই আজি অঁ কেঁচা অমিতা থাকিলে মজা লাগিলেহেঁতেন এইটো পকা অমিতা এইটো তিয়ঁহ বেবী কি খবৰ বেবী সুধা তুমি মোক চিনি পাইছানে হাই বেবী সুধা হাতখন ধৰি দিয়া তোমাক হেল্ল' কৈছে হাতখন ধৰি দিয়া চুব বিচাৰিছে ধুনীয়াকে ধৰা তুমিহে লাজ কৰিছা দেখোন বিগ বয় হয় মাতা বেবী কি খবৰ কি খবৰ সুধা সুধা কথা কি খবৰ বেবী তোমাৰ ভালনে তোমাক মাতি আছে চোৱা ওচৰলৈ এই অঁ তোমাক আকৌ তাকেই চাই আছে আকৌ তাকেই চাই আছে তাকে চাই আছে সি গম পাইছে ল'ব মই হাতখন মুচি ল'লো যাব বেবী চাওক গুচাই লৈ ল'লো বেবী এই তোমাক নলয় এতিয়া হেল্ল' ইব্ৰাহিম বেবীয়ে বেবীক লৈছে অঁ বেবীয়ে বেবীক লৈছে ভালে ধৰি আছা দেই চুমানা খাই দিয়া বেবী অঁ বাহ 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 ভাল লাগিছে বেবী বেবী ভাল লাগিছে নে সুধা বেবী ভাল লাগিছে দেই বা গিফ্ট লৈ আহিছে ঐ পিতাই পুৰা চাইছে পুৰা চাইছে এইটো কি খচমচাইছে যে কচমো চাইছে খুব ভাল পাইছে এ পিতাই মোৰ ক্ৰিষ্টেলৰ চকু অ পিতাই কোন এইটো ভাইটি নিদিবা শুন ভাইটিলে বৰ ডাঙৰ কথা হ'ব এইফালে শুন এফালে এইফালে দেউতা কোন 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 কি আনিছে পায়স আয়স আয়স ই আয়স কয় নেকি এই আয়স কণী খালে সেইটো ননী হে আয়স কিহক কি কয় কওকচোন কি হয় কিহক কি কয় পায়সক আয়স আয়স আৰু কণীটো ননী ননী পানীটো মানি 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 খায় এইটো কমন হৈ যায় বাৰু পানীটো মানিটো আকৌ ভাতকো মাম বুলি কয় মাম মাম আৰু মানিটো কমন এই কণীটো প্ৰথম শুনিলোঁ ননী আয়স আয়স হা জলপান চলপানৰ জাতীয় বস্তু পনীৰ জাতীয় বস্তু একো নাখায় গাখীৰৰ বস্তু হয় নেকি অঁ জ্বলা ভুজিয়া খায় ভুজিয়া খায় এই তুমি আমাৰ এওঁৰ লগত মিলি যাবা জ্বলা ভুজিয়া পাৰ্টনাৰ আৰু কি ভাল পোৱা কৈ দিয়া তোমাৰ ডিপাৰ্টমেণ্ট কি এতিয়া বেবীৰ খাদ্য অঁ চব ভাগে ভাগে তাৰমানে দেই এইফালে বাইদেৱে বনাই আছে তো তাক এইটো গাজত দিম আমাৰ একদম ঘৰৰ খেতিৰ গাজৰ তাৰ কাৰণে কৈছিলোঁ একচুৱেলি খেতি সি খাব পৰা হ'ল এতিয়া খাব পৰা হ'ল একচুৱেলি এতিয়া ঘৰৰ খেতিৰ গাজৰ খাই আছে তাৰপিছত ইফালে অমিতা পকা অমিতা আৰু কি দালি এটা ফটো ছেশ্যন চলি আছে পূৰা দুজনী তলত প্ৰটেকশ্যন একদম ভৰিয়া হাতে ধৰি লৈ মই কেমেৰামেন এইফালে প্ৰটেকশ্যন দুজনী নহ'লে ছাৰে আকৌ কোচত লয় তাক নি ভাইটিক খালি কৈছিলে অঁ দাদা নিচিনাকে কি মাক যে আছে মাক যে ওচৰত আছে পটককে গম পায় একদম এনেকে ঘূৰিছে অঁ এইবিটাই মাতিছে মানে ল'ৰা ছোৱালী জন্ম নোহোৱাৰ আগত নিজে সোনকালে খাওঁ সেইটো ধান্দা আছিল এতিয়া আজিকালি নিজে খোৱাৰ আগত আমাৰ ছাৰহঁতক খুৱাই ল'ব লাগিব এতিয়া আমাৰ বাইদেউ ৰেডি কৰি আছে ছাৰৰ কাৰণে ভকত বৈষ্ণৱক আগতে খুৱাই ল'ব লাগিব আমাৰ প্ৰভু টেষ্টি হৈছে নে কৈ দিয়া খোৱা টেষ্টি হৈছে আমাৰ ছাৰেও চাই আছে কোনে খুৱাইছে আইতাই খানা খুৱাইছে খোৱা খোৱা ধৰিবলৈ লাগে তাকেতো কোনে কোনে কি বনাইছে না আগতে খাই লওক তাৰপিছতহে ক'ম অঁ বহক 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 বহা হা মুনমি এই ঠিক আছে আমি পৰা আৰম্ভ কৰোঁ হেতাই দি খাওঁ ৰাইজে চামুচি দি খায় বাৰু আৰম্ভ কৰক অলপ দেৰিকৈ ফিডবেক ল'ম দেই প্ৰথম চিকেন খাইছো অঁ এইটো চিকেনটো হৈছে শাহু মাক
এই শুকান মাছৰ চাটনি শুকান মাছ ভাল হৈছে অঁ বঢ়িয়া বাকী? বইল মাছটো চাগে আৰু টেষ্টি এয়া সৰু আলু আৰু কি সৰু আলু আৰু কলডিল এইটো শাহু মাহ লগ পাই ভাল লাগিলে বাই বাই আকৌ লগ পাম আকৌ লগ পাম অঁ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ফাইভ মানত কোৱাৰ নিচিনা আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে শুভৰাত্ৰি তেনেকৈ ক'ব লাগিব এতিয়া কি খোৱালো কি খালে নাজানো আৰু খুব ভাল লাগিলে চিকেন অ'। বইল মাছ খুব ধুনীয়াকৈ বনাইছে আৰু হেৰি ফিছ চাটনি অঁ চাটনি ৰ'বা বেটা ৰ'বা চলো এতিয়া গৃহস্থৰ পাল কেনেকুৱা হৈছে খাই চোৱাই নাই ৰ'বা খাইছোঁ এনেই খাওঁ খাই লওঁ যেনে কি খাইছা মাছৰ চাটনি নাকৰ পানী ওলাই গৈছেনে মোৰ গা বেয়া হৈ আছে যে অঁ মাছৰ চাটনিটো খোৱা ভাল পাবা পূৰা জ্বালা দিছোঁ মই আৰু ইয়াতো অলপ জালুক দিছোঁ খাই ভাল পাবা আমাৰ এতিয়া ছাৰৰ টোপনি লাগিছে অলপ অলপ চকু দেখিছে নাই ভাত পানী খালে আৰু এতিয়া ধুনীয়াকৈ হ'ব হয়নে অঁ কেনেকুৱা মা কি ভাল পাইছে চবতকৈ মই এতিয়া বনোৱাই আহে খাইছোঁ তাৰমানে দিনৰে ভাজি চাজিব আছে এনেকৈ খালে অলপ ছোৱালী ঠিক আছে নাই আছে মায়ে এনে শুকান মাছৰ চাটনি ভাল পায় সেইকাৰণে এইটো স্পেচিয়েলি বনাইছোঁ আৰু এইটো আমাৰ শুব ওলাইছিল এতিয়া সেইয়া অঁ হাঁহিছ তই এই মাংস মানুহ নিচিনা এনে এনে হাঁহি আছে ঐ উৎপাত বজাৰ কি হ'ল তোৰ ফাৰ্ষ্ট তই চা